পিছত বিভিন্ন কম্পিটিটিভ এক্সামেই হওক বা যিকোনো এণ্ট্ৰেন্সেই হওক BEd DLEd ATRE SIF APSC সকলোবিলাক পৰীক্ষাতে মেথছ বিষয়টো কম্পালচৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কি হয় বহুতৰ যিখিনি আৰ্টছ বা যিকোনো কমাৰ্চৰ আছে তেওঁলোকে ছায়েন্স বিষয়তহে মই ক'বলৈ যাওঁ বাৰু তেওঁলোকে অংকটোৰ লগত জড়িত হৈ থাকে আৰ্টছৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে বা কমাৰ্চৰ আছে বা অন্য ষ্ট্ৰীমৰ হওক তেওঁলোকে কি হয় অংক বিষয়ৰ লগত তেওঁলোকে সম্পৰ্ক বহুত দীঘলীয়া এটা সময় মানে কি এৰাই চলিবলগীয়া কাৰণে তেওঁলোকে কি হয় অংক বিষয়টো অকণমান টান পোৱা অনুভৱ হয় কিন্তু আমাৰ যিহেতু অংক বিষয়টো কম্পালচৰি গতিকে তেওঁলোকে অংক জানিবই লাগিব অংকৰ ধৰক 10 নম্বৰ 15 নম্বৰ 20 নম্বৰলৈকে আহে গতিকে সেইসমূহ নম্বৰ যদি নাপায় তেওঁলোকৰ মানে অকণ অসুবিধা হয় গতিকে মই আশা কৰিছিলোঁ যে মই এই ছাত্ৰ-ছাত্ৰীসমূহৰ মাজলৈ কেনেকৈ সহজকৈ বেছিক তথা জিৰ'ৰ পৰা তেওঁলোকৰ লক্ষ্যত কেনেকৈ উপনীত কৰাব পাৰিম তাৰ কাৰণে মই আচলতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ ভাবিছিলোঁ যে মই ইউটিউবত এটা প্লে'লিষ্ট বনাই পেলাই সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকৰ মাজলৈ গণিত বিষয়টো সহজকৈ উপস্থাপন কৰিবলৈ মই চেষ্টা কৰিম মই বেদৱত বৰা মই স্নাতক শিক্ষক বিজ্ঞান শাখাৰ স্নাতক শিক্ষক মই মেথামেটিক্সত MSc আৰু BEd গতিকে এই যিটো শিক্ষকতাৰ অভিজ্ঞতা আগতে মই টিউশ্যন কৰিছিলোঁ বা কোচিং কৰিছিলোঁ তাৰো অভিজ্ঞতা আছে লগতে মই শিক্ষকতাৰ বৃত্তিৰ বাবে মই LP ME টেট হাইস্কুল টেট মই কোৱালিফাইড হৈছোঁ মই CTET দুবাৰকৈ কোৱালিফাইড হৈছোঁ মই ইয়াৰ আগতেও মই যেতিয়া মই শিক্ষকতা পাইছিলোঁ সেই সময়তে মই ATRE যিটো 1.0 আছে তাত গ্ৰেড 3 মই কোৱালিফাইড SI এক্সাম দিছোঁ APSC কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ গতিকে এই সমূহ এক্সামৰ যিটো বহি মোৰ যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন মানে বৰ্তমান সময়ত আহিব পাৰে বা মই শিক্ষকতাৰ এই অভিজ্ঞতাৰ পৰা মই সম্পূৰ্ণ অভিজ্ঞতা মই লগাই মই ভিডিঅ'সমূহ আগবঢ়াবলৈ চেষ্টা কৰিম মই যদি তোমালোকে উপকৃত হয় বুলি ভাবা মই নিশ্চয় উৎসাহ পাম আৰু তোমালোকে ভিডিঅ'বিলাক চাই যদি মৰম দিয়া বা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া তেতিয়া মই কি হ'ম উৎসাহ পাই পেলাই তোমালোকৰ মাজলৈ আৰু ভালকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম মই তোমালোকক অংকৰ যিসমূহ মানে সাধাৰণ জ্ঞান বা যিসমূহ জিৰ'ৰ পৰা যিসমূহ তোমালোকৰ লক্ষ্যস্থানত উপনীত হ'বলৈ সম্পূৰ্ণ প্ৰয়াস কৰিবলৈ মই তোমালোকক চেষ্টা কৰিম যাতে তোমালোকে কেনেকৈ তোমালোকৰ লক্ষ্যস্থানত উপনীত হ'ব পৰা গতিকে মই প্লে'লিষ্টত ভিডিঅ' আগবাঢ়ি যাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু পাছৰ পৰ্যায়ত মোক ভিডিঅ'বোৰ তোমালোকে লাইক কমেণ্ট কৰিবা তোমালোকৰ লগৰ লগতো শ্বেয়াৰ কৰি দিবা ধন্যবাদ